Hello friends, this is Tony. Friends, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদিহে আপোনালোকে মোৰ ইউটিউব চেনেলটো চাই আছে তেনেহলে ভৱিষ্যতেও চোৱাৰ বাবে মই কিছুমান ভিডিঅ'ছ আপলোড কৰি থাকিম আৰু মোৰ আজিৰ ভিডিঅ' যদি আপোনালোকে ভাল পায় লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে সাবস্ক্ৰাইব কৰিবলৈ অকণো নাপাহৰিব। গতিকে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ টপিকটো হৈছে আমি সকলোৱে যিসকল ব্যক্তি লাইভ সাউণ্ডৰ লগত জড়িত গতিকে সেইসকল ব্যক্তিৰ বিষয়ে মই উদ্দেশ্যে কিছু মেথডছ লাইভ সাউণ্ড চলাবৰ কাৰণে যিবিলাক মেথডছ আমি আচলতে ইউজ কৰিব লাগে এপ্লাই কৰিব লাগে তেনেধৰণৰ মেথডছ কিছুমানৰ বিষয়ে মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। পুৰণা মেথডৰ পৰা বৰ্তমানৰ আপডেটছ ইকুইপমেণ্টছ লৈ পেলাই যিবিলাক নতুন মেথডত কাম কৰিবলগীয়া হয় তেনেধৰণৰ মেথডলৈকে মই আপোনালোকক সবিশেষ যিকেইটা মেথড আছে গোটেইকেইটা মেথড আপোনালোকৰ আগত মই আজি এক্সপ্লেইন কৰিম। গতিকে আপোনালোকে মেথডকেইটাৰ বিষয়ে অকণ জানিব পাৰিব। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম পদ্ধতিটো হৈছে আমি যিকোনো প্ৰগ্ৰাম কৰিবলৈ আমাক এটা মাইক্ৰফোনছ লাগিব। গতিকে 1 নম্বৰ মাইক্ৰফোনছ লাগিলে, 2 নম্বৰ মিক্সাৰ, 3 নম্বৰ এম্প্লিফায়াৰ এণ্ড 4 নম্বৰ স্পীকাৰ। গতিকে এইটো এটা মেথডত আমি আগৰ পৰা কাম কৰি আছোঁ আৰু এতিয়াও কৰি আছোঁ। বহুতে আপডেটছ কৰিছে। গতিকে আপডেটছ কৰা মেথডবিলাক মই কৈ আছোঁ ইয়াৰ লগে লগে। 2 নম্বৰ 1 নম্বৰটো আপোনালোকে জানিলে। 2 নম্বৰটো মেথডৰ বিষয়ে কওঁ। মাইক্ৰফোনছ, মিক্সাৰ, গ্ৰাফিক ইকুৱেলাইজাৰ, এনালগ এক্সোভাৰ, এম্প্লিফায়াৰ এণ্ড স্পীকাৰ। এইটো এটা 2 নম্বৰ পদ্ধতি হ'ল। 3 নম্বৰ পদ্ধতিটো হ'ল মাইক্ৰফোনছ, মিক্সাৰ, লাউড স্পীকাৰ মেনেজমেণ্ট চিষ্টেম, এম্প্লিফায়াৰ এণ্ড স্পীকাৰ। 3 নম্বৰ পদ্ধতি। এই পদ্ধতিটো আপোনালোকে সাউণ্ড চিষ্টেম ছেটআপ কৰিব পাৰে। এনেকৈ ধৰণে চলালে আপোনালোকে স্পীকাৰৰ কাৰণে কোনো টেনশ্যনেই ল'ব নালাগে। লাউড স্পীকাৰ মেনেজমেণ্ট চিষ্টেম এনেকুৱা এটা ইকুইপমেণ্টছ কোম্পানীয়ে ৰেডি কৰিছে, তাক আপুনি যদি ছেটিংছত সুন্দৰভাৱে যেনেধৰণৰ পেৰামিটাৰ্ছ যেনেধৰণৰ ডিবি ছেটিংছ কৰিব লাগে, যেনেধৰণৰ ফ্ৰিকুৱেঞ্চি ছেটিংছ ছেটআপ কৰিব লাগে তেনেধৰণৰ যদি সঠিকভাৱে আপোনালোকে কেনেধৰণৰ ফিল্টাৰ্ছ তাত এপ্লাই কৰিব লাগে তেনেধৰণে সঠিক আপোনালোকে এপ্লাই কৰে, সুন্দৰভাৱে যদি ছেটিংছ কৰে ইকুইপমেণ্টছটো, তেতিয়া আপোনালোকে সুন্দৰ চাউণ্ড এটা পাবলৈ সক্ষম হ'ব। লগতে কোনো ধৰণৰ স্পীকাৰ্ছ ডেমেজ হোৱাৰ কোনো টেনশ্যনেই ল'ব নালাগে। গতিকে এই ধৰণৰ পদ্ধতিটো আপোনালোকে চাউণ্ড চলাব পাৰে। ইয়াৰ উপৰি মাইক্ৰফোনছ, মিক্সাৰ্ছ, যদি ডিজিটেল মিক্সাৰ আছে ডিজিটেল মিক্সাৰ, এম্প্লিফায়াৰ এণ্ড স্পীকাৰ, এই পদ্ধতিটো আপোনালোকে কাম কৰিব পাৰিব। গতিকে ইয়াৰ উপৰি যিসকলৰ ডিজিটেল মিক্সাৰ আছে, ডিজিটেল এম্প্লিফায়াৰ্ছ আছে, তেখেতসকলেও মাইক্ৰফোনছ, ডিজিটেল মিক্সাৰ্ছ, ডিজিটেল এম্প্লিফায়াৰ এণ্ড স্পীকাৰ্ছ, এই পদ্ধতিটো তেখেতসকলে কাম কৰিব পাৰিব। গতিকে আৰু কেইটামান পদ্ধতি আছে, মই আপোনালোকক সবিশেষ আজিৰ ভিডিঅ'টোতে জনাব নোৱাৰিম, কাৰণ ভিডিঅ'টো যিহেতু দীঘলীয়া হ'ব আৰু ইমানটো দীঘলীয়া ভিডিঅ' কৰিব পৰা মোৰ মোবাইলে আচলতে স্পেচ কম। চ' মই খুব সৰু সৰু ভিডিঅ' কৰোঁ আৰু সৰু ভিডিঅ' মই ইউটিউবত আপলোড কৰোঁ। আপোনালোকে সেইবোৰ চাই পেলাই কিছু জানিব পাৰিব। আৰু ভৱিষ্যতে মই নেক্সট এফৰ্টছৰ ক্ষেত্ৰত আৰু মনিটৰৰ ক্ষেত্ৰত কেনেধৰণৰ পদ্ধতিগতভাৱে আপোনালোকে ছেটিংছ কৰিব পাৰিব, বা সুন্দৰ প্ৰগ্ৰাম এটা কৰিব পাৰিব, তাত সেইটো কেনেধৰণৰ পদ্ধতিত কৰিলে আপোনালোকৰ বাবে সহজ হ'ব, বা আপোনালোকৰ যিবিলাক ইকুইপমেণ্টছ আছে ইকুইপমেণ্টছবিলাক কেনেধৰণে আপোনালোকে ইউটিলাইজ কৰিব তাত ছেটআপটোত। গতিকে মোৰ পদ্ধতিগত ছিষ্টেমবিলাকৰ থ্ৰুৱেদি আপোনালোকে জানিব পাৰিব। গতিকে আগন্তুক দিনত আপোনালোকৰ প্ৰগ্ৰামবিলাক ভাল হওক, আপোনালোকৰ পদ্ধতিবিলাক আপোনালোকৰ হাতত থকা ইকুইপমেণ্টছবিলাক সুন্দৰভাৱে ছেটিংছত আপোনালোকে ছেটআপ কৰক। গতিকে ভৱিষ্যতে আগবাঢ়ি যাব আৰু নতুন নতুন ইকুইপমেণ্টছ অলৰেডি আহি আছে। চাউণ্ডৰ ক্ষেত্ৰখনত খুব সঘনাই কোম্পানীজবিলাকে টেকন'লজি আপডেটছ কৰিছে, নতুন নতুন ইকুইপমেণ্টছ বজাৰত তেওঁলোকে উলিয়াই দিছে আৰু সেই ইকুইপমেণ্টছবিলাক আমি কিনিছোঁ আৰু তাৰ বিষয়ে কিছু নলেজ লৈ পেলাই আমি ব্যৱহাৰ কৰি আছোঁ। চ' গাইজ আপোনালোকে ঠিক তেনেধৰণে নতুন নতুন ইকুইপমেণ্টছ কিনক
নতুন নতুন আইডিয়াছ লওক, নতুন নতুন নলেজ লওক আৰু নতুন নতুন নলেজবিলাক ইউটিলাইজ কৰক আপোনালোকৰ নিজা নিজা চাউণ্ডৰ ক্ষেত্ৰত। গতিকে সুন্দৰ চাউণ্ড এটা পাবলৈ সক্ষম হ'ব, অৰ্গেনাইজাৰ ছেটিংছ ছেটিছফাই হ'ব, মিউজিচিয়ান ছেটিছফাই হ'ব, নিজেও আপোনালোক ছেটিছফাই হ'ব, আৰ্টিষ্ট ছেটিছফাই হ'ব, কিমান ভাল লাগিব। গতিকে মোৰ আগন্তুক ভিডিঅ'বিলাক চাবলৈ আপোনালোকে মোৰ ভিডিঅ'ত পাৰিলে এটা লাইক কৰিব। গতিকে আগন্তুক ভিডিঅ'বিলাক মই আপোনালোকৰ বাবে কৰি যাম। গতিকে আপোনালোকে মোৰ চেনেলটো ভৱিষ্যতে চাই থাকিব। ধন্যবাদ। জয় অসম।